নমস্কাৰ জনাইছো আৰু আপোনালোকে চাই আছে নিউজ হেল্থ প্লাস। আজি 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু এই যোগ দিৱস উপলক্ষে গুৱাহাটীৰ সোণাপুৰস্থিত IUKDয়ে আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আৰু এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত আছে আমাৰ অতিকৈ শ্ৰদ্ধাৰ মৰমৰ আউনিয়াটি সত্ৰৰ তেখেত সত্ৰাধিকাৰ আমি সকলোৱে জানো শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী বাপ আমাৰ সৈতে আছে তেখেতক আমি শ্ৰদ্ধা আৰু স্নেহ জনাইছো। বাপ এইখিনিতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আপুনি সুন্দৰকৈ ক'লে মই আপোনাৰ পৰা এইখিনিতে জানিব বিচাৰিম গুৰুজনাৰ সৃষ্টি আৰু সাধনাত আপুনি যোগ কিদৰে প্ৰতিফলিত হোৱা দেখে? ক'বই লাগিব বৈদিক সাহিত্যৰ শ্ৰেষ্ঠ দৰ্শন পতঞ্জলিৰ দ্বাৰা ৰচিত যোগ আৰু এই যোগ আচলতে আমাৰ মানে সভ্যতা সংস্কৃতিয়ে ঢুকি পোৱা সময়ৰ পৰা চৰ্চা হৈ আহিছে, ঋষিমুনিসকলে চৰ্চা কৰিছে আৰু বৰ্তমান আধুনিক পৰিৱেশতো ইয়াৰ চৰ্চা হৈছে। কিন্তু আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই যোগৰ মানে মূল প্ৰৱৰ্তন কৰিছে বুলি ক'লে ভুল কোৱা নহ'ব, কাৰণ তেৰাই আমাৰ যি সত্ৰৰ উপাসনা পদ্ধতি সৃষ্টি কৰিছিলে, নামঘৰৰ যি উপাসনা পদ্ধতি আৰু যিবিলাক নৃত্য গীত এই সকলোতে যোগ আছে। যেনে আমাৰ মাটি আখৰা এইটো সম্পূৰ্ণ যোগৰ আধাৰ। আমি যিটো মানে মাটি আখৰাত কাছবান দিয়া বুলি কওঁ সেইটোকেতো পদ্মাসন বুলি কোৱা হৈছে। তেনেকৈ দুটা হাত আমি পিঠিফালে টনাটোক আমি মাটি আখৰাত কামিৰ হাৰ টনা বুলি কৈছোঁ, সেইটোকে যোগাসনত ধনুৰাসন বুলি কোৱা হৈছে। তেনেকৈ কাক পদ্মাসন, মৎস্যেন্দ্ৰাসন, অৰ্ধমৎস্যেন্দ্ৰাসন এই গোটেইবিলাক আসন আমাৰ মাটি আখৰাৰ আগত জড়িত আছে আৰু সেইকাৰণে মহাপুৰুষজনাই এগৰাকী দাৰ্শনিক তেনে গম পাইছে যে স্বাস্থ্য নোহোৱাকৈ সত্ৰীয়া সাধনা হ'ব নোৱাৰে, স্বাস্থ্য নোহোৱাকৈ নামঘৰৰ সাধনা হ'ব নোৱাৰে, স্বাস্থ্য নোহোৱাকৈ আৰু আপোনাৰ আধ্যাত্মিক চৰ্চা হ'ব নোৱাৰে। সেইকাৰণে তেৰাই উপাসনাৰ মাধ্যমেৰে আৰু সত্ৰীয়া সংস্কৃতিৰ মাধ্যমেৰে এই গোটেইবিলাক কথা সংযোগ কৰি দিছে। গতিকে সেইকাৰণে ক'ব লাগিব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নিজে এগৰাকী যোগ সাধক। তাৰ উদাহৰণ তেখেতে পানীত আমি চৈত পুথিত পোৱা মতে পানীত তেখেতে যোগ সাধনা কৰি আছিলে। এইটো কেনেকৈ সম্ভৱ হ'ল? যদি তেখেতে মানে যোগৰ কথা নাজানিলেহেঁতেন বা যোগৰ চৰ্চা নাথাকিলেহেঁতেন এই পানীত তেখেতে সাধনা কৰিব নোৱাৰে বা এই সাৰ গৰুটোক ধৰি পেলাই বগৰাই দিব নোৱাৰিলেহেঁতেন বা ভৰা ব্ৰহ্মপুত্ৰৰ বানপানীত তেখেতে সাঁতুৰি আহিব নোৱাৰিলেহেঁতেন। গতিকে তেখেতৰ নিজস্ব যোগ সাধনাও আছে আৰু তেখেতে আমাৰ সত্ৰীয়া সমাজত এইখিনি সুন্দৰকৈ প্ৰৱৰ্তন কৰি থৈ গৈছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে আপোনাক সুধিব বিচাৰিম যে সমাজৰ সৰ্বস্তৰৰ লোকক মানে যোগৰ দ্বাৰা প্ৰভাৱিত কৰিবলৈ হ'লে আপোনালোকৰ নিচিনা গুণী জ্ঞানী ব্যক্তিসকলে কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈছে বা ল'ব? বাপ আচলতে আমি ইমানৰ পাত্ৰ নহয়, তথাপি সত্ৰীয়া জীৱনটো যোগৰ জীৱন, কাৰণ আমি সদায় যেতিয়া উপাসনা কৰোঁ যোগৰ আশ্ৰয়তে উপাসনা কৰোঁ। গতিকে সেয়ে আমি সকলোকে এটা কথাই ক'ম যে আধুনিক চিকিৎসাৰ বহুত উপাদান থাকিলেও, সা সুবিধা থাকিলেও, ধন টকা পইচা ঐশ্বৰ্য আমাৰ সুবিধা থাকিলেও আমি আচলতে তাৰ যোগেদিয়ে জীৱনটো সুৰক্ষা প্ৰদান কৰিব নোৱাৰোঁ। জীৱনটো সুৰক্ষিত কৰিব পাৰি কেৱল যোগ প্ৰাণায়াম আসনৰ যোগেদি, আৰু তাৰ যোগেদিহে আমি আচলতে শৰীৰ আৰু মনৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰিম, শৰীৰটো উদ্ধাম কৰি ৰাখিব পাৰিম আৰু আধ্যাত্মিক জীৱনত উপনীত হ'ব পাৰিম। কাৰণ এই তিনিটাৰ অবিহনে মানুহৰ জীৱনটো সম্পূৰ্ণ হ'ব নোৱাৰে আৰু মানুহৰ জীৱনটো সুখৰ হ'ব নোৱাৰে। সেয়ে আমাৰ যুৱক যুৱতী, কিশোৰ কিশোৰী সকলোৰ প্ৰতি আমাৰ বিনীত আহ্বান যে আপোনালোকে যি সচ্ছলতাই গ্ৰহণ নকৰক এই যোগ আসন প্ৰাণায়ামৰ মাধ্যমেৰে নিজৰ জীৱনটো সুৰক্ষিত কৰিবলৈ আগবাঢ়ি আহক। হয়, ধন্যবাদ জনাইছোঁ। যিহেতু ভাৰতীয় সভ্যতা সংস্কৃতিৰ অমূল্য অৱদান যোগ আৰু আমাক এই পীতাম্বৰ দেৱগোস্বামী বাপে যিখিনি কথা ক'লে আমি আশা কৰিছোঁ দৰ্শকসকলে নিশ্চয় উপকৃত হ'ব। আটাই সুখেৰে থাকক, কুশলেৰে থাকক, সুস্থ জীৱন যাপন কৰাৰ ক্ষেত্ৰত যোগ সাধনা কৰিবলৈ লওক। আটাইকে ধন্যবাদ জনাইছোঁ। বাপ ধন্যবাদ।